নমস্কাৰ বন্ধুসকল, যিহেতু আপোনালোকে গম পাইছে চাগে বলিউডৰ কৌতুক অভিনেতা ৰাজপাল যাদৱক তিহাৰ জেলত ভৰ্তি কৰা হৈছে। আচলতে তেখেতক তিহাৰ জেলত কিয় ভৰ্তি কৰা হৈছিল এইটো বিষয়ে আপোনালোকে জানিবলৈ মূৰৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক। 2010 চনত ৰাজপাল যাদৱে নিজৰ চলচ্চিত্ৰ আটা পাতা লাপাতা নিৰ্মাণ কৰাৰ বাবে প্ৰায় 5 কোটি টকাৰ ঋণ লোৱা হৈছিল বেংকৰ পৰা। কিন্তু চলচ্চিত্ৰখন বক্স অফিচত সফল নহল আৰু তেওঁ ঋণ পৰিশোধ কৰিব নোৱাৰিলে। তেওঁ যি চেকসমূহ দিলে সেয়া বেংকত বাউন্স টকা নথকাৰ বাবে ব্যৰ্থ হ'ল। ইয়াৰ ফলত তেওঁ বিৰুদ্ধে কেইবাটাও মামলা ৰুজু হয়। সময়ৰ সৈতে সুদ আৰু জৰিমনাৰ বাবে ঋণৰ পৰিমাণ বৃদ্ধি পায় প্ৰায় 9 কোটি টকালৈ। চেক বাউন্সৰ ঘটনাত ভাৰতীয় আইন ছেকশ্যন 138 অনুসৰি আদালতত মামলা চলিল। আদালতে কেইবাবাৰো সময় দিলে যদিও সম্পূৰ্ণ টকা পৰিশোধ নকৰাৰ বাবে দিল্লী হাইকোৰ্টে তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিলে। তেওঁক প্ৰায় 6 মাহৰ জেল শাস্তি দিয়া হৈছিল। কিন্তু এই শাস্তিয়ে ঋণ মাফ নকৰে। বাকী টকা এতিয়াও পৰিশোধ কৰিব লাগিব। কিছুমান চেলিব্ৰিটিয়ে তেওঁক সহায় কৰিবলৈ আগবাঢ়িছিল বুলি জনোৱা হৈছে। চলচ্চিত্ৰ নিৰ্মাণৰ বাবে লোৱা টকাখিনি উভতাই দিব নোৱাৰাৰ ফলত আইনী সমস্যা আৰম্ভ হয়। চেক বাউন্স হোৱাৰ পিছত ঋণদাতাই আদালতৰ সহায় লয় আৰু বিষয়টো গুৰুত্বপূৰ্ণ আইনী মামলালৈ পৰিণত হয়। ইয়াত এইটো কোৱা হয় যে কেনেকৈ এটা ভুল আৰ্থিক সিদ্ধান্ত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ৰাজপাল যাদৱ দিল্লী উচ্চ ন্যায়ালয়ে 2010 চনৰ তেওঁলৈ প্ৰায় 9 কোটি টকাৰ ঋণ মামলাই তেওঁৰ বিষয়ে আদেশ দি থকাৰ পিছত তেওঁ নিজে 5 ফেব্ৰুৱাৰী 2026ত তিহাৰ জেললৈ আত্মসমৰ্পণ কৰে। আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰিছে আৰু এখন শুনানি 16 ফেব্ৰুৱাৰীলৈ স্থানান্তৰ কৰা হৈছে। এই ঋণ মূলত 2010 চনত তেওঁ আটা পাতা লাপাতা নামৰ নিজৰ পৰিচালিত চিনেমা ফাইনেন্স কৰিবলৈ লৈছিল, যি বক্স অফিচত ব্যৰ্থ হৈছিল আৰু পাছদিনাই পৰিশোধত সমস্যা হোৱাৰ বাবে এই আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এতিয়া আপোনালোকক জনাব বিচাৰিছো যে কোন কোন বলিউড অভিনেতাই তেখেতলৈ সহায় আগবঢ়াইছে। অৱস্থাটো কঠিন হোৱাৰ পিছতো বহু বলিউড আৰু অন্যান্য পলিটিকেল ব্যক্তিয়ে সহায় আগবঢ়াইছে। যেনে চনু সুদ। তেওঁ সমাজ মাধ্যমত লোকসকলক অনুৰোধ কৰিছে যে চিনেমা প্ৰযোজকসকলে আৰু শিল্পীসকল হাইনিং এমাউণ্ট ভৱিষ্যত কামৰ সুযোগ আগবঢ়াই সহায় কৰক। সলমান খান আৰু অজয় দেৱগন দুয়ো নাৰীৰ সহায় আগবঢ়াইছে বুলি মেনেজাৰে কৈছে। বৰুণ ধাৱান, তেওঁৰো সহায় কথা উল্লেখ কৰা হৈছে। গুৰু ৰন্ধাৱা ছিংগাৰ সহায়ৰ পৰিচয় আগবঢ়াইছে। মিখা সিং আনুষ্ঠানিকভাৱে প্ৰায় 11 লাখ সহায় ঘোষণা কৰিছে। কমল আৰ খান KRK তেওঁ প্ৰায় 10 লাখ সহায় আগবঢ়াইছে আৰু অনুৰোধ কৰিছে বলিউড শিল্পীসকলক মিলি 5 কোটি সহায় কৰিবৰ বাবে। পলিটিচিয়ান তেজ প্ৰতাপ যাদৱ তেওঁ 11 লাখ সহায়ৰ ঘোষণা কৰিছে। বলিউডৰ বহু ল'ৰা-ছোৱালীয়ে সমৰ্থন আগবঢ়াইছে। কিন্তু কিছুমান ডাঙৰ নাম যেনে অক্ষয় কুমাৰ এতিয়াও আনুষ্ঠানিকভাৱে সহায় নজনাইছে বুলি অলপ আলোচনা হৈছে অনলাইনত। বৰ্তমান আপোনালোকক মামলাৰ অৱস্থা কেনেকুৱা অলপ জনাবলৈ বিচাৰিছো। মামলাটো এখন চেক বাউন্স ঋণ অবিলম্বে পৰিশোধ নোহোৱাকৈ ক্ষেত্ৰ। আদালতে কয় যে তেওঁ সময়ত ধন দাঙিব নোৱাৰাৰ বাবে আৰু অগ্ৰিম অংশীদাৰ মানি নথকাৰ বাবে তিহাৰ জেললৈ সোমাব লাগিছে। কেইটামান মামলা বিচাৰি শুনানি চলি আছে। তাৰ মাজত জামিন শুনানি 16 ফেব্ৰুৱাৰীলৈ নিযুক্তি দিয়া হৈছে। জেলৰ সময়ৰ ভিতৰত বহু সহায়ৰ প্ৰস্তাৱ আছে, কিন্তু বৰ্তমান চূড়ান্ত সিদ্ধান্ত আদালতৰ আইন অনুসৰি হ'ব লাগিব। গতিকেলৈ আপোনালোকে গম পালে চাগে বলিউডৰ কৌতুক অভিনেতা ৰাজপাল যাদৱক তিহাৰ জেলত যাব লগা হৈছিল। গতিকেলৈ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ইমানতে ৰাখিছোঁ।